Hello everyone, welcome back to another new vlog. So Guwahatiৰ পৰা আহাৰ দুদিনমান পিছত মই হাজবেণ্ডৰ ঘৰলৈ আহি গৈছিলোঁ আৰু তাৰ পিছত মই ইমান vlog বনোৱা নাই আৰু এদিনমান পিছত মই ৰাতি হাজবেণ্ডক মেহেন্দি লগাই দি আছো মানে মইও অকমান মেহেন্দি লগাইছিলোঁ ৰাতি কামখিনি কৰাৰ পিছত আৰু তাৰ পিছত হাজবেণ্ডকো অকমান লগাই দিলোঁ আৰু এটো গছপুলি যে মই মিশৰ পৰা অৰ্ডাৰ কৰিছো ফাৰ্স্ট টাইম মই মিশৰ পৰা গছপুলি অৰ্ডাৰ কৰিছো আৰু এটো যে ৰাবাৰ প্লান্ট মই হিদিনা কিনি আনিছিলো বেবি চাবলৈ যাওতে যে মই ৰদত দি থৈ গৈছিলো ব্লগ এটা দেখাইছিলো আপোনালোকক হেতু ৰদত দি থৈ যাওতে মই মানে ছাগলী পোৱালি আহি খাই দিলে হেকাৰণে গছপুলিটো অকমান বেয়া হৈ গল আৰু হেতু এতিয়া মই টাপত লগাবলৈ টাপ আনিব দিছো মিষ্টাৰক আৰু এতিয়া ৰাতিপুৱা মই ৰুটি বনাই আছো আৰু এপিনে মোৰ মেহেন্দিটো ইমান ধুনিয়াকে ৰং আহিছে ৰাতি যে লগাইছিলো আৰু এতিয়া এপিনে ৰুটি বনাই আছো আৰু লগতে অমলেট বনাম আৰু চাহ বনাইছে হাগুমাই মই ইমান বেছি চাহ নাখাও হেকাৰণে অমলেট বনাইছো অমলেটৰ লগত খাম আৰু বেকগ্ৰাউণ্ডত অকমান হৰস্থল হৈ আছে এটো ইগনোৰ কৰিব বাৰু জানো লৰা ছোৱালী বিলাকে কিয় ইমান হৰস্থল কৰি আছে ৰাস্তাত গম নাপাও আৰু এতিয়া মই অমলেটটো উলিয়াই লৈছো আৰু এপিনে ৰুটি লৈ লৈছো আৰু মই আদা দি গৰম পানী কৰিছিলো যে হেতু পানী লৈ লৈছো মই আৰু মোৰ টনচিল আছে হেকাৰণে আদা দিয়া গৰম পানী খালে মানে ভাল লাগে গলত হেকাৰণে লৈ ললো আৰু এখিনি খোৱাৰ পিছত আহি গলো মই লিখিবলৈ মোৰ বিএড যেহেতু মই কৰি আছো হেকাৰণে এসাইনমেন্টস লিখিব লাগে সো হেখিনি লিখিবলৈ ললো মই আৰু এপিনে গছপুলিটো যে আনিছিলো হেতু মই আকৌ দেখুৱাই আছো আপোনালোকক আৰু এপিনে ৰাবাৰ প্লান্টটো একেবাৰে বৰবাদ কৰি দিলে ছাগলী পোৱালিয়ে মোৰ ইমান বেয়া লাগে নহয় এটো চাই আৰু এতিয়া মই আহি গৈছো কিচেনত আকৌ দিনৰ খানাখিনি বনাবলৈ আৰু এপিনে মই দালি বনাই আছো হুকানকে আৰু এপিনে মাছ ফ্ৰাই কৰিছো আৰু মাংস বনাইছিলো ৰাতি হেখিনি অকমান আছে সো হেখিনি খাই লম আমি আৰু এতিয়া মই আকৌ আহিছো লিখিবলৈ এতিয়া আকৌ লিখিম বহুত বেছি এসাইনমেন্টস আছে লিখিবলৈ আৰু এটো আবিলি মিস্টাৰ গৈছিলে টাউনলৈ টাউনৰ পৰা আহিলে মোৰ অহাকালি এটা অৰ্ডাৰ আছে কেকৰ হেতু কাৰণে অকমান বস্তু আনিলো আৰু এখিনি আনিলে তেও টাউনৰ পৰা ডোকলা যেটো মই ভাল পাও ডোকলা আৰু এপিনে জেলিপি আছে হেখিনি আনিলে আৰু লগতে টাপ মই খুলি দেখুৱাই আছো দুটা টাপ আনিলে এটা ৰাবাৰ প্লান্টৰ কাৰণে ৰাবাৰ প্লান্টটো মই লগাম আৰু এতিয়া এখিনি উলিয়াই লৈছো এখিনি খাই লম আমি তিনিজন মানুহ আছো সো তিনিটা ডোকলা এপিনে উলিয়াই ললো এতিয়া খাই লম আৰু এটো মিশৰ পৰা অৰ্ডাৰ দিয়া গছপুলিটো মই আৰু হাজবেণ্ডে দুজনে মিলি মানে এপিনে লগাই দিলো আমাৰ ৰুমৰ ফ্ৰন্টতে আৰু এতিয়া মই ৰাতি কাৰণে বনাই আছো চিকেন এতিয়া ৰাতি খানাখিনি বনোৱাৰ পিছত মই আকৌ আহি লিখিবলৈ বহিলো মানে এয়া চলি আছে খানা বনাও তাৰ পিছত আহি আকৌ লিখো আকৌ কিনি কৰো আৰু ৰাতি মিষ্টাৰ ঘৰলৈ আহোতে এয়া চকলেট লৈ আহিছিলে মই তেতিয়া লিখি আছিলো আৰু এয়া পিছদিনা ৰাতিপুৱা সিঙৰা আনিছিলে সিঙৰা খালো আৰু এপিনে কেক বনাবলৈ বাচনখিনি ধুই ললো ধুনিয়াকে আৰু এতিয়া মই কেক বেক কৰিম আৰু যিমানে ধোৱা নাথাকক কি আগৰ পৰা বাচন আকৌ ধুই লও নহলে মোৰ ভাল নালাগে মানে বস্তুখিনি ধুনিয়াকে ধুই লব লাগে আৰু তাৰ পিছত কেক বেক কৰি ধুনিয়াকে ডেকোৰেচন কৰিলো বেক কৰাৰ পিছত মই গাপা ধুলো তাৰ পিছত আহি ডেকোৰেচন কৰিলো আৰু এয়া মই ফাইনাল ডেকোৰেচন কৰি তাৰ পিছত ফ্ৰিজত থৈছিলো আৰু নামটো লিখিব বাকি আছে পিছত লিখিম বাৰু হেতু আৰু এপিনে কভাৰটো মই ধুনিয়াকে ৰেডি কৰি থৈছো কাস্টমাৰ আহিলে দি দিম আৰু এখিনি বাচন লেতেৰা হৈছে কেক বনোৱাৰ পিছত আৰু এয়া মই নামটো লিখি থলো আৰু পখিলাটো যে লগাইছিল হেতু উলিয়াই পেলাই পিছত থৈছিলো ফ্ৰিজত নহলে পখিলাটো বেয়া হৈ যায় ফ্ৰিজৰ ঠাণ্ডাত আৰু এপিনে গছপুলিটো যে মই টাপত ৰুই দিলো আৰু এতিয়া সন্ধিয়া টাইমত মই আকৌ গৰম পানী লৈ লৈছো ইয়াত আদা আৰু নেমু টেঙা দিয়া আছে আৰু এপিনে মই চিকেন বনাই আছো ৰাতিৰ কাৰণে আৰু পিছদিনা ৰাতিপুৱা মই ওটছ লৈ লৈছো আৰু এপিনে লিখিব বহিছো আৰু মই মিন্ত্ৰাৰ পৰা কিবা অৰ্ডাৰ কৰিছিলো হেতু আহি পালে সো ভিডিওটো কেনেকুৱা পালে জনাব আৰু এটো মই শৰ্টছত দেখাম